হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এয়া ফুচকা ঘৰতে বনালোঁ। কেনেকৈনো বনালোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। ঘৰতে ফুচকা বনালোঁ, লগতে দহি ফুচকা বুলিয়ে ক'ব পাৰি। আপোনালোকে ঘৰতে ফুচকা বনাই খায়নে? বিৰাটেই ভাল লাগে আচলতে। আৰু বিশেষকৈ পানী পুৰি যিটো আচলতে পানী দি এনেকৈ খোৱা হয় সেইটোও ভাল লাগে। যিহেতু মই পানীটো বনোৱা নাছিলোঁ, সেইকাৰণে মই দহি ফুচকা বনাম বুলি ভাবিলোঁ। কেনেকৈনো আচলতে বনাইছোঁ শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। আচলতে ফুচকাত যি বস্তু দিয়া হয় মই সকলোখিনি ঘৰতে বনাইছোঁ। ইমলি চাটনি, পুদিনা ধনিয়া চাটনি, ইফালে ক'বলৈ গ'লে দৈটো মই ঘৰতে বনাই লৈছিলোঁ। মই টেঙা দৈ ব্যৱহাৰ কৰিছোঁ, মিঠা দৈ ব্যৱহাৰ কৰা নাই। একেবাৰে হেল্ডিকেই বনাম বুলি ভাবিছোঁ। আনাৰ আছে, আলুত মই কি মছলা দিছোঁ আপোনালোকে লং ভিডিঅ'ত মোক দেখাই পাব গোটেইখিনি। আৰু শেষত মই আপোনালোকৰ ঘৰত যদি চেৱ আছে চেৱ দিব পাৰে। মই বিকাজী ভুজিয়া দি দিছোঁ আৰু বিশেষকৈ পিঁয়াজ দি দিছোঁ ওপৰত। কেনেকুৱানো লাগিলে ভিডিঅ'টো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আচলতে ইমানেই টেষ্টি আছিলে খাবলৈ কাৰণে আপোনালোকক মই নকৈ নোৱাৰি। আচলতে বহুতে ডিলিচিয়াছ আছিলে। এনেকৈ আচলতে আপোনালোকে ঘৰতো ট্ৰাই কৰি চাব পাৰে, বিৰাটেই খাই ভাল লাগে। আৰু আচলতে যিহেতু ঘৰতে বনোৱা বস্তু সদায় আচলতে হেল্ডি আৰু হাইজেনিক বুলি ক'ব পাৰি, নহয়নে বাৰু? ঘৰ কা খানা বুলি যে যিটো কয়, সেয়েহে বনালোঁ। আপোনালোকে যদি খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সদায় নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ'জ আহি থাকিব। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এয়া মোৰ ৰেডিও হৈ গ'ল, আপোনালোকেও ট্ৰাই কৰি চাব।